হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। গাটো ৰাতিপুৱা উঠি চাওঁ, গাটো অকণমান বেয়া লাগি আছে। বাওঁফালৰ ভৰিখন ইমান বেয়াকৈ বিষাই আছিলে। তো কিবা একো বনাব মন যোৱা নাছিলে। তো হাজবেণ্ডক ক'লোঁ, আপুনি অ'টছ খাই অফিচ যাব পাৰিবনে? তো তেখেতে ক'লে, অঁ হৈ যাব দি দিয়া। এনেকৈ কওঁতে মই ডাঙৰ বাটি এটাত 2.5 চামুচমান মই অ'টছ লৈছোঁ। এইটো ডাঙৰ স্পুন দি তাতে মই কল কেইডোখৰমান কাটি দিছোঁ। আপেল আছিলে, আপেলো কাটি দিছোঁ তাতে। আৰু তাৰ লগত মই হেৰি দি দিছোঁ, অকণমান গুড় দি দিছোঁ। কাৰণ গুড় খায়, খেজুৰ গুড় হয় এইটো। কাৰণ চেনি নাখায়, বহুত বছৰ হ'ল চেনি এৰি দিয়া। মই ছোৱালী দুটিকো মই চেনি নোখোৱাওৱেই। হ'ল আজি 2-3 বছৰ হ'ল। ল'ৰাটোতো জন্মৰ পৰাই নাখায় দিয়কচোন, 3 বছৰ বয়স তাৰ। আৰু ছোৱালীজনীকো দিয়া বন্ধ কৰিছোঁ। আৰু হাজবেণ্ড বহুত বছৰ হ'ল নাখায়, কাৰণ চুগাৰ বৰ্ডাৰ লাইন হৈ আছে। আৰু মাজে মাজে বেছি হয় বুলিও ভয় কৰে, কাৰণে নিদিওঁ। আৰু এতিয়া অকণমান গাখীৰ ঢালি দিছোঁ। আৰু লেট হৈছে বোলে অফিচৰ কাৰণে, অকণমান লেটো হৈ গ'ল। এতিয়া ততাতৈয়াকৈ খাই অফিচৰ ফালে ওলাব। আৰু আজি এনেকৈ চম্ভালিলোঁ। আৰু 2টা বজাত আছে লাঞ্চ কৰিব আহিব। তেতিয়ালৈকে মই অকণমান ৰেষ্ট লৈ লাঞ্চ ৰেডি কৰিম। থেংক ইউ ফৰ ৱাচিং।